নমস্কাৰ, মই অমৰকান্তি শৰ্মা আৰু আপোনালোকে এই মুহূৰ্তত চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ। আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ দগাঁৱত। আমি উপস্থিত হৈছোঁ দগাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি ঘাটত উপস্থিত হৈছোঁ। আৰু দেখা যাব যে এই বৰ্তমান যে ৰাতি এজাক বৰষুণে কিন্তু দেখা গৈছে যে সম্পূৰ্ণ গাঁওখন প্লাবিত কৰি তুলিছে। আৰু ইতিমধ্যে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব সেই সমগ্ৰ দৃশ্যাংশ। এখন গাঁও দেখাব লৈছোঁ। এখন গাঁও কিন্তু দেখা গৈছে যে একদম সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে, বুৰ গৈছে। এতিয়ালৈকে এই যি গাঁৱৰ যিসকল লোক আছে এই লোকসকল কিন্তু এতিয়া একদম পানীৰ তলত বুৰ গৈছে। কোনো গৰু ছাগলী আদি কৰি সা সামগ্ৰী একোৱেই ঘৰৰ পৰা উলিয়াব নোৱাৰা হৈছে। এই সমগ্ৰ পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ। আমাৰ সতীৰ্থ জাৰ্ণালিষ্টে ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব। সেই সতীৰ্থ জাৰ্ণালিষ্টে সেইসকল দৃশ্য দেখুৱাব আপোনালোকক। আচলতে এই মুহূৰ্তৰ যি অনাকাংক্ষিত যি আচলতে দৃশ্যবোৰ আমাৰ কেমেৰাত বন্দী কৰিবলগীয়া হৈছে। আচলতে ক'ব লাগিব যে এজাক বৰষুণৰ কাৰণে আচলতে দেখা গৈছে যে জামুগুৰি গাঁৱত কিন্তু এনেধৰণৰ এক পৰিস্থিতি বিৰাজ কৰিছে। ইতিমধ্যে যি দৃশ্যাংশ দেখুৱাই আছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ যত্ন কৰিছে। কিন্তু পাৰতপক্ষ এজন লোক সাঁতুৰি আহি আছিলে, সেই দৃশ্যাংশ বুলি আপোনালোকক দেখুৱাই আছোঁ। বহু দূৰত দেখা গৈছে, মানুহে বহু দূৰে চিৎকাৰ কৰি আছে, চিঞৰ বাখৰ কৰি আছে, তেওঁলোকক বচাবলৈ চিঞৰ বাখৰ কৰি আছে। কিন্তু এই মুহূৰ্তত কিন্তু দেখা গৈছে যে কোনো SDRF বা NDRF বাহিনী কিন্তু এই মুহূৰ্তলৈকে এইখিনি গাঁৱত আহি উপস্থিত পোৱা নাই। হয়তো এই বাহিনীসকলে হয়তো কোনো খবৰ পোৱা নাই। কিন্তু এয়া হৈছে এটা অন্য এক কথা। কিন্তু ক'ব লাগিব যে প্ৰতিগৰাকী আৰক্ষী বাহিনী হওক বা SDRF বা NDRF বাহিনী হওক, ৰাতিৰ যিহেতু এজাক বৰষুণে এনেধৰণে ক্ষতিগ্ৰস্ত কৰিবলৈ লৈছে এটা গাঁও। আচলতে ক'বলৈ গ'লে এতিয়া সংকটত ভুগি আছে প্ৰতিটো গাঁৱৰ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোক পৰ্যন্ত দেখা গৈছে যে পানীৰ তলত বুৰ গৈ আছে। ইতিমধ্যে যি দৃশ্যাংশ বুলি দেখুৱাইছে আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে সতীৰ্থই, আমি পাৰতপক্ষ সেইখিনিত কোনো ব্যৱস্থা নাই, ইয়াত কোনো নৌকা বা অন্য কোনো ব্যৱস্থা নাই। নহ'লে আমি চেষ্টা কৰি আছিলোঁ যে এইখন গাঁৱত যাবলৈ আমি চেষ্টা কৰিছিলোঁ। কিন্তু এই মুহূৰ্তত যাবলৈ এনেধৰণৰ কোনো ব্যৱস্থা নথকা হেতুকে আমি কিছু লোকক আমি যাতে সেই বাৰ্তা আমি সকলোলৈ প্ৰেৰণ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। এই মুহূৰ্তত যে এক্সক্লুজিভ যি দৃশ্য আপোনালোকে দেখি আছে, সতীৰ্থ জাৰ্ণালিষ্টে আপোনালোকে সেইসকল এক্সক্লুজিভ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছে। আৰু ইতিমধ্যে যি জামুগুৰি গাঁৱত আহি উপস্থিত হৈছোঁ, জামুগুৰি গাঁৱত দেখা গৈছে যে এই হাৱাইপুৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চলৰ গাঁওসমূহ দেখা গৈছে যে পানীৰ তলত বুৰ গৈছে। এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং ক'ব লাগিব, এটা এক্সক্লুজিভ দৃশ্য আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ। ভিডিঅ' জাৰ্ণালিষ্টে সতীৰ্থ জাৰ্ণালিষ্টে দেখুৱাব সেইসকল দৃশ্যাংশ। আৰু মই ক'ব লাগিব আচলতে এই যি দৃশ্যাংশ দেখুৱাই আছে আমাক এখন গাঁও, এইখন হৈছে এখন গাঁও মচকা গাঁও বুলি কয়। আৰু এই মচকা গাঁওখনৰ কিন্তু লোক ইয়াতে এতিয়া আবদ্ধ হৈ আছে। কোনো SDRF বা NDRF বাহিনী কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকক উদ্ধাৰ কাৰ্য আহিবলৈ তেওঁলোকে পোৱা নাই। আৰু যাৰ বাবে কিন্তু দেখা গৈছে যে ৰাতিপুৱাৰ পৰা এনেধৰণৰ পানীৰ তলত এখন গাঁও বুৰ গৈছে। আৰু ইতিমধ্যে আমাৰ লগত কিছু লোক আছে, গাঁৱৰ কিছু লোক আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰত আহিছোঁ, কি জনাব, কেতিয়াৰ পৰা পানী আহিছিলে? আমাৰ ইয়াতে ৰাতিপুৱাৰ পৰা বৰষুণ দি 10-9টামান বজাৰ পৰা পানী আহিছে। ইয়াতে খেতি মানে ঘৰ চৰ ডুবাইছোঁ। আমি জামুগুৰি গাঁওখন অলপ ব্যৱস্থাটো আছে, মচকা বস্তুটো একদম গাঁওখনে পূৰা হেৰি গ'ল। মানুহ থাকিবলৈ জেগা নাই, গৰু থাকিবলৈ জেগা নাই। আপোনালোকে NDRF বা SDRF বাহিনীক আপোনালোকে খবৰ কৰিছিলে নেকি? নাইতো, আমালোকেতো এতিয়া যোগাযোগটো নাই কোনো। ইয়াত কোনো নেতা পালি নেতা সকলোতো নিশ্চয় আছে, ইয়াত গাঁও প্ৰধান আছে, গাঁও প্ৰধানে বা কোনো ধৰণৰ নেতা বা দলীয় কৰ্মীসকল আহি আপোনালোকৰ খা খবৰ লৈছিলে নেকি? নাই, লোৱা নাই। কোনো লোকে মানে আপোনালোকৰ খা খবৰ এতিয়ালৈকে লোৱা নাই? নাই। ৰাতিপুৱাৰ ঘটনা হৈছে? ৰাতিপুৱাৰ পৰা ঘটনা হৈছে, এতিয়ালৈকে চলি আছে। মানে দেখা গৈছে যে আবেলি প্ৰায় 3টামান বাজিছে আৰু কিছুমান পিছত বেলি মাৰ খাব। কি ৰাতিটো কি হ'ব এতিয়া? দিনতে যি অৱস্থা, গৰু ছাগলী মানুহ খাবলৈলগীয়া আজিলৈকে মানে ৰাতিপুৱা খায়, দুপৰীয়া খায়, আজি একবেলাত খাব পোৱা নাই পানীৰ কাৰণে। এতিয়া চৌকা জ্বলাব ক'ত, খাব ক'ত, তেনেকুৱা। আচলতে ক'ব লাগিব যে আচলতে যি দৃশ্যাংশ বা যি কথাখিনি তেওঁলোকে উত্থাপন কৰিছে আমাৰ মাজতে, তেওঁ কৈছে যে ৰাতিপুৱাৰ পৰা কিন্তু এই পানী আহি পেলাই আক্ৰমণ কৰিছে। কিন্তু এতিয়ালৈকে SDRF NDRF বাহিনীলৈকে গাঁৱৰ যিসকল মুৰব্বী আছে বা যিসকল নেতাসকল আছে, কোনো নেতা পানী নেতা কিন্তু আহি ইয়াত এতিয়ালৈকে এই লোকসকল কিন্তু যে দুৰ্গস্ত লোকসকল আছে, এই
দুৰ্গতিগ্ৰস্ত লোকসকলৰ সন্মুখত আহি তেওঁলোকে থিয় দিব পৰা নাই। ইতিমধ্যে আচলতে যি কথা উত্থাপন কৰিছে আৰু বেছি সময় নাই, কিন্তু বিয়লি হ'বলৈ ধৰিছে, বেলি মাৰ খাব। আৰু এই ৰাতিৰ এন্ধাৰত কিন্তু তেওঁলোকৰ যি অৱস্থা কি হ'ব, যিহেতু তেওঁ উল্লেখ কৰিছে কথাটো যে তেওঁলোকে চৌকা জ্বলাব পৰা নাই। আজি 3 সাঁজ খাব লাগে, ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি 3 সাঁজ খাব লগা যিসকল ব্যক্তি আছে তেওঁলোকক কিন্তু এতিয়ালৈকে দেখা গৈছে যে এটোপাল পানী খাবলৈ পৰা নাই। এক বিধ্বস্ত পৰিৱেশৰ সৃষ্টি হৈছে জামুগুৰি গাঁৱত। মই আৰু এজন বয়োজ্যেষ্ঠ আছে, এজন নাগৰিক আছে, তেওঁৰ পৰা মই কিছুমান জানিবলৈ চেষ্টা কৰিম। কি জনাব খুৰা? দেখা গৈছে ৰাতিপুৱাৰ পৰা এনেধৰণে পানী আহিছে, কিন্তু আপোনালোকৰ খা খবৰ ল'বলৈ কোনো ব্যক্তি অহা নাই, কি জনাব এই বিষয়ে? ৰাতিপুৱাৰ পৰা পানী আহিছে, তাৰমানে প্লাট হৈ গ'ল আৰু একেবাৰে যাবলৈ কোনো গাই গৰু ৰাখিবলৈ জেগা নাই। কিন্তু আমাৰ ব্যক্তিগত আমাৰ গাঁৱত যোনটো প্ৰেচিডেণ্ট আছে, মেম্বাৰ আছে, সিহঁতে আমাক কোনো মন কৰা নাই। আপোনালোকে প্ৰশাসনক জনাইছিলে? জনোৱা নাই, সিহঁতে মন কৰিব লাগিব। আমি কেনেকৈ জনাব সিহঁতক? সেইকাৰণে সিহঁতে এতিয়াও খবৰ নাই, খবৰ পাতি নাই। কিন্তু জনাইছিলোঁ, কিন্তু খবৰ পাতি নাই। আপোনালোকে গাঁৱৰ মেম্বাৰ প্ৰেচিডেণ্টসকলক জনাইছিলে, কিন্তু তেওঁলোকে আপোনালোকৰ এতিয়া কোনো খা খবৰ লোৱা নাই? খা খবৰ লোৱা নাই সিহঁতে। খোৱা বোৱা আদি কৰি গৰু ছাগলী কণ ল'ৰা ছোৱালী এইবিলাকৰ ব্যৱস্থা কি হ'ব? এইবিলাক ব্যৱস্থা কি হ'ব আৰু থাকিব ব্যৱস্থাটো ল'ব লাগিব। আমি নিজে যি কৰি কষ্ট মষ্ট কৰি পেলাই আমি গৰু ছাগলী ৰাখিম, ঘাঁহ নাই গৰুৰ, মানুহৰ খোৱাৰ ব্যৱস্থা সেইটোতো আমি কৰিব লাগিব। আমাৰ খৰি চৰি চব ভিজি গ'ল, চব এতিয়া গাঁৱৰ পৰা দেখিছোঁ যে উলিয়াবলৈ ৰাস্তা নাই, মানুহবিলাক উলিয়াব নোৱাৰা হৈছে। তেওঁলোকৰ ব্যৱস্থা কি কৰিব বুলি ভাবিছে? গাঁৱৰ পৰা ওলাবলৈ ৰাস্তা নাই, কোনো নাই। এতিয়া আমি কি কৰিম? আমি ঘৰতে থাকিব লাগিব। ঘৰত থাকিলে ঘৰত ডুবি গ'লে আমি কি কৰিম? চৰকাৰক কি জনাই? চৰকাৰক এই বিষয়ে কি আহ্বান জনায়? চৰকাৰৰ কি বিষয়ে জনাব? চৰকাৰ আমাক ব্যৱস্থা কৰি দিব লাগিব অতি সোনকালে। আমাৰ এই কৰি দিয়ক। আমি এই কেইদিনৰ ভিতৰত আমাক চৰকাৰক মই ব্যৱস্থা কৰিম। আগতে এনেধৰণে পানী হৈছিলে নেকি? নাই হোৱা। এতিয়া এইবাৰ হৈছে, এই কালি আজি ৰাতিপুৱাৰ পৰা ক'ব লাগিব। আচলতে কৃত্ৰিম বাম ক'ব লাগিব, যিহেতু কেতিয়াও হোৱা নাছিলে এনে ঘটনা। আৰু তাৰপিছতে দেখা গৈছে যে ৰাতিপুৱাৰ পৰা আবেলি ভাগলৈকে কিন্তু দেখা গৈছে যে পানী এনেধৰণে আক্ৰমণ কৰিছে। আৰু আক্ৰমণ চলোৱাৰ লগে লগে মই আৰু এটা দৃশ্য দেখুৱাবলৈ মই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টক মই দেখুৱাম। এয়া চাওক। আৰু মই ঘৰৰ এটা পৰিয়ালত মই গৈ আছোঁ। এটা পৰিয়ালত ইতিমধ্যে পানী তেওঁলোকৰ ঘৰত সোমাব লৈছে। এনেধৰণে এক পৰিস্থিতি বিৰাজ কৰিছে জামুগুৰি গাঁৱত। মই সেই দৃশ্যাংশ বুলি আমি এক্সক্লুজিভ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। তেওঁলোকৰ ঘৰত এখন মটৰ চাইকেল দেখুওৱা গৈছে। এখন মটৰ চাইকেল ইতিমধ্যে পানীৰ তলত বুৰ যাবহি। ক্ৰমশ কিন্তু দেখা গৈছে পানী দ্ৰুতগতি বৃদ্ধি পাইছে। ইতিমধ্যে কিন্তু ক'ব লাগিব NDRF বাহিনী বা SDRF বাহিনী কোনো খবৰ লোৱা নাই। গাঁৱৰ নেতাসকলে কোনো খা খবৰ লোৱা নাই। পঞ্চায়ত সভাপতি কোনো খা খবৰ লোৱা নাই। গাঁৱৰ যিসকল মেম্বাৰ আছে কোনো খা খবৰ লোৱা নাই। যিসকল লোকে তেওঁলোকে খবৰ দিছিলে, খবৰ দিয়াৰ পিছতে কিন্তু তেওঁলোকে কাণ খাৰ দিয়া নাই। এক গুৰুত্ববিহীন যেন এক পৰিস্থিতি বিৰাজ কৰিছে এতিয়া জামুগুৰি গাঁৱৰ। সেই সমগ্ৰ দৃশ্যাংশ বুলি আপোনাক ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাবলৈ যত্ন কৰিছে। সেই এক্সক্লুজিভ দৃশ্য আপোনালোকে দেখিবলৈ পাই আছে। হোজাই জিলাৰ হাৱাইপুৰ আদি কৰি পাঁচবান্দাৰ, মচকা আদি কৰি বহু কেইখনমান গাঁও এতিয়া পানীৰ তলত বুৰ গৈছে। এক অভাৱনীয় পৰিস্থিতি আচলতে দেখা গৈছে। এই মুহূৰ্তৰ যি আপোনালোকক এক্সক্লুজিভ দৃশ্য দেখুৱাবলৈ মই যত্ন কৰি আছোঁ। ভিডিঅ' জাৰ্ণালিষ্টে সেইসকল দেখুৱাবলৈ যত্ন কৰি আছে। এক্সক্লুজিভ দৃশ্য আপোনালোকে দেখি আছে। চাওক, এনেকৈ দুখনকৈ গাঁও পানীৰ তলত বুৰ গৈছে। তাৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কিন্তু কোনো ধৰণৰ হস্তক্ষেপ ল'বলৈ তেওঁলোকে যত্ন কৰা নাই বা কোনো মন দিয়া নাই। কিন্তু দেখা গৈছে ৰাতিপুৱাৰ পৰা এনেধৰণৰ পানী এই লোকসকলক পানী জ্বলা হৈছে। কিছুমান লোকে কিন্তু দেখা গৈছে নিজৰ বয়া বস্তুবোৰ কিছুমান লোকে উলিয়াবলৈ সক্ষম হৈছে যদিও একাংশই কিন্তু নিজৰ সা সম্পত্তি আদি কৰি ধান চাউল কণ ল'ৰা ছোৱালী ছাগল গৰু কোনো ধৰণৰ বস্তু গাঁৱৰ পৰা উলিয়াব পৰা নাই। ইতিমধ্যে দেখা গৈছে যে প্ৰায় 40ৰ পৰা 50টা পৰিয়াল ইতিমধ্যে পানীৰ তলত ডুব গৈছে। সেই এক্সক্লুজিভ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ জৰিয়তে আপোনালোকক সেই এক্সক্লুজিভ দৃশ্য দেখাবলৈ যত্ন কৰি আছোঁ। আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাই আছে সেইসকল
এতিয়া এই মুহূৰ্ত পৰ্যন্ত কিন্তু ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ কথা, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই SDRF বা NDRF বাহিনী তথা গাঁৱৰ যিসকল মুৰব্বী পঞ্চায়ত প্ৰেচিডেণ্ট বা সদস্য আছে তেওঁলোকে কোনো ধৰণৰ কিন্তু খা খবৰ লোৱা নাই। এক প্ৰকাৰ ক'ব লাগিব এক অৰাজকতাৰ সৃষ্টি হৈছে জামুগুৰি গাঁৱত। এই মুহূৰ্তত এক বিশাল এক বেদনাদায়ক ক'ব লাগিব, যিহেতু জীৱনত এইখন গাঁৱত কিন্তু পানী হোৱা নাছিলে আৰু এইবাৰ দেখা ৰাতিপুৱাৰ এজাক বৰষুণৰ ফলতে কিন্তু এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু তাৰ ফলত প্ৰকৃতত দেখা গৈছে যে লোকসকল বিষম এক যন্ত্ৰণা ভোগ কৰি আছে। যি দৃশ্যাংশ বুলি দেখুৱাইছে ভিডিঅ' জাৰ্ণালিষ্টে, এই এক্সক্লুজিভ দৃশ্য দেখুৱাইছে। পৰৱৰ্তী সময়ত কিন্তু আমি ক'ব লাগিব যিহেতু ৰাতিপুৱা তেওঁলোকক খা খবৰ দিয়া হৈছিল আৰু খা খবৰ দিয়াৰ পিছতো দেখা গৈছে যে এতিয়ালৈকে NDRF বাহিনী বা SDRF বাহিনী পঞ্চায়ত সভাপতি সদস্যসকলে কোনো মন দিয়া নাই। এইসকল গাঁৱৰ লোকৰ প্ৰতি কোনো যেন স্নেহ নাই, মায়া মমতা একো যেন নাই লাগি আছিলে। কিন্তু পৰৱৰ্তী সময়ত আমাৰ এই বাতৰি সম্প্ৰচাৰো কৰি আছোঁ, বাতৰি সম্প্ৰচাৰৰ প্ৰভাৱ কি পৰিব, তেওঁলোকৰ মাজত সেই প্ৰভাৱ পৰিবনে নাই সেয়া কিন্তু লক্ষণীয় হ'ব। কাৰণ দেখা গৈছে কিছুমান লোকৰ কিন্তু প্ৰাণ লৈ এতিয়া খেল চলি আছে, কোনো খা খবৰ নোহোৱা যে এক বিশাল এক যন্ত্ৰণাত ভুগি আছে এইসকল গাঁৱৰ ৰাইজে। আৰু পৰৱৰ্তী সময়ত আমি লৈ আহিম সেই খবৰ। পাঁচবান্দাৰ ৰাইজৰ পথাৰত চাহ গোটেই একদম ঘৰ চৰ ডুবি চব আদায় আমাৰ। এতিয়া আমাৰ একো নাই, ঘৰত চাউল দাইল চব একদম চব পানীৰ তলত। আমি কেনেকুৱা কি কৰিম এতিয়া, খাব ল'বলৈ একো নাই আমাৰ। কেতিয়া হৈছে পানী? এই পানীটো ধৰি লওক 1টামান বজাৰ পৰা চুৰু হ'ল বাৰাটো, তাৰপিছত ঘপককৈ আহিছে। তাৰপিছত আমি একো মানে হেৰি কৰিবই পৰা নাই, মানে যে খা খপৰি কি আছে এইবোৰ মানে হেৰি কৰিবই পৰা নাই, ওলাবই পৰা নাই, চব আমাৰ ডুবি গ'ল। এইটো ঘৰ ইফালে আৰু ইফালে ঢেৰ ডুবিলে আমাৰ। মানে আপোনালোকে SDRF NDRF বাহিনী বা আপোনালোকৰ যে পঞ্চায়ত সভাপতি সদস্য তেওঁলোকক খবৰ দিছিলে? খবৰটো নাই দিয়া এতিয়ালৈকে, আমি দিব পৰা নাই। মানে কিয় খবৰটো দিব লাগিছিল? খবৰটো দিব লাগিছিল, এতিয়া গাঁৱত আমি আলোচনা কৰিব লাগিব আমাৰ ৰাইজখিনি। তাৰপিছত কিমান ক্ষয়ক্ষতি হ'ল? ক্ষতি হ'ল এতিয়া ধৰি লওক চাউল পাতি নাই, একো ঘৰত কাপোৰ কানি একো চব হেৰি হৈ আদায় নাই একো। চৰকাৰক কি জানাব বা ইয়াৰ আগত কেতিয়াবা হৈছিল নেকি? ইয়াৰ আগত হৈছিল, তাৰপিছত এই ৰাস্তাটো অকণমান ওখ কৰি দিলে। ওখ কৰি এতিয়াতো বহুত বছৰ হ'ল নাই অহা, মানে ধৰি লওক মানে 10-15 বছৰ হ'ল নাই অহা। এই আজি 1টা বজাত ঘপকৈ আহি পানী এনেকুৱা মানে আহিছে, মানে একদম আমি মানে একো খবৰে মানে 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে মানে গোটেই ফ্লাড কৰি দিলে মানে পানী। অঁ ঠিক আছে।